নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আজি স্বাধীনতা দিৱস, গতিকে স্বাধীনতা দিৱসৰ দিনা আপোনালোকৰ বাবে এনে এজন বিশিষ্ট ব্যক্তিক মই চিনাকি কৰি দিবলৈ লৈ আনিছোঁ, যিজন বিশিষ্ট ব্যক্তিয়ে আমাৰ কৃষক সমাজৰ বাবে ভগৱান স্বৰূপ হৈ আছে। আৰু তেখেত আমাৰ অসম কৃষি বিদ্যালয়ৰ শিলঙনিত অৱস্থিত মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ বৰ্তমানৰ কৃষি বৈজ্ঞানিক ডক্টৰ বিনোদ কলিতা ডাঙৰীয়া। নমস্কাৰ ছাৰ। নমস্কাৰ। পোনপ্ৰথমে ছাৰ, আজি আপোনাক মই স্বাধীনতা দিৱসৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আপোনাৰ এটা বহুমূলীয়া সময় আমাৰ বাবে, আমাৰ নৱপ্ৰজন্মৰ বাবে তথা আমাৰ সমাজখনৰ বাবে যে আজি আপুনি প্ৰদান কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ ছাৰ। পোনপ্ৰথমে ছাৰ, মই আপোনাৰ পৰা জানিব বিচাৰোঁ আপোনালোকৰ এই মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ কৰ্মসমূহ কেনেকুৱা আমাৰ সমাজৰ বাবে, আমাৰ কৃষক সমাজৰ বাবে? হয়, এই মাণ্ডলিক গৱেষণা কেন্দ্ৰটো একচুৱেলি আমাৰ এটা কৃষিৰ ওপৰত কৰা গৱেষণা কেন্দ্ৰ। সাধাৰণতে এইটো আমাৰ অসম কৃষি বিশ্ববিদ্যালয়, যিটো যোৰহাটত অৱস্থিত, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত থকা এটা গৱেষণা কেন্দ্ৰ। আৰু অসমৰ ভিতৰত এইটো এটা প্ৰিমিয়াৰ ইনষ্টিটিউট হয় আৰু প্ৰিমিয়াৰ গৱেষণা কেন্দ্ৰ, ৰিচাৰ্চ ষ্টেচন। এই গৱেষণা কেন্দ্ৰটো বিশেষকৈ ক'বলৈ গ'লে আমি অলপ আগুৱাই যাব লাগিব, মানে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিষয়ে ক'ব লাগিব। যিহেতু অসম কৃষি বিশ্ববিদ্যালয়, যিখন আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি বুলি কওঁ, অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত আমাৰ হেডকোৱাৰ্টাৰ অৱস্থিত। আৰু এই অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত আমাৰ সাধাৰণতে 3টা উইং আছে। বিশেষকৈ শিক্ষা প্ৰদান কৰা হয়, এডুকেশ্যন একাডেমিক উইং এটা আছে, আৰু এটা ৰিচাৰ্চ, যিটো গৱেষণা বুলি কয়, গৱেষণা কৰা হয়, আৰু এটা এক্সটেনশ্যন উইং, 3টা উইং আছে। আৰু এই 3টা উইঙৰ আমাৰ যিটো একাডেমিক, যিটো শিক্ষাৰ খণ্ডটোত আমাৰ কেইবাখনো কৃষি মহাবিদ্যালয় আছে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত। তাৰে এখন কৃষি মহাবিদ্যালয় আছে যোৰহাটতে, আৰু এখন কৃষি মহাবিদ্যালয় আছে আপোনাৰ ধুবুৰীত, যিখন শৰৎ চন্দ্ৰ সিনহা কৃষি মহাবিদ্যালয় বুলি কোৱা হয়। আৰু এখন আছে বিশ্বনাথ চাৰিআলি কৃষি মহাবিদ্যালয়, বিশ্বনাথ চাৰিআলি বুলি অৱস্থিত, তাতে আছে। আৰু এখন আছে আমাৰ আপোনাৰ নলবাৰীত নতুনকৈ অৱস্থিত হৈছে, সেইখন হৈছে হৰ্টিকালচাৰ কলেজ, মানে উদ্যান শস্য মহাবিদ্যালয়, আৰু লগতে ফাৰ্মিং ছিষ্টেম ৰিচাৰ্চ বুলিও কোৱা হয়। গতিকে সেইখন নলবাৰীত আছে। আৰু এই কৃষিৰ মেইনলি এই 4খনে। তাৰোপৰি আমাৰ এখন গাৰ্হস্থ্য বিজ্ঞান আছে, যিটো আগতে হোম ছায়েন্স বুলি কোৱা হৈছিল, এতিয়া কমিউনিটি ছায়েন্স বুলি কোৱা হয়। এইখন কলেজ আমাৰ যোৰহাটতে অৱস্থিত। তাৰপৰি এখন চেৰিকালচাৰ কলেজ আছে, যিটো এতিয়া বৰ্তমান যোৰহাটতে কাম চলি আছে, যিটো তিতাবৰলৈ স্থানান্তৰিত কৰা হ'ব কলেজখন। চেৰিকালচাৰ ৰেচম এই মহাবিদ্যালয় এখন গঠন কৰা হৈছে। আৰু এখন আপোনাৰ আমাৰ এই কৃষি বিশ্ববিদ্যালয়ৰ অধীনত আমাৰ পশু মহাবিদ্যালয়ো আছে, যিটো খানাপাৰাত অৱস্থিত, কলেজ অফ ভেটেনেৰী ছায়েন্স। আৰু এখন কলেজ অফ ভেটেনেৰী ছায়েন্স আছে আমাৰ নৰ্থ লখিমপুৰত। আৰু এখন মীন মহাবিদ্যালয়ো আছে, সেইখন আমাৰ যিটো ৰহাত আছে। গতিকে এটা আমৰেলা, এই ইউনিভাৰ্চিটিখনত আমাৰ পশুৰ পৰা, মীনৰ পৰা, কৃষিৰ আৰু গাৰ্হস্থ্য, এই এনেকুৱা কেইবাখনো গোটেইকেইখন লৈ পেলাই একাডেমিক লাইনটো এইটো চোৱা হয়। তাৰোপৰি আমাৰ গৱেষণা যিটো ৰিচাৰ্চ উইংটোত আমাৰ অসমত প্ৰায়, যিটো অসমত 6টা জলবায়ুত বিভক্ত কৰা হৈছে, মানে এগ্ৰিকালচাৰ জলবায়ুৰ ওপৰত জোন, এগ্ৰিকালচাৰ জোন 6টাত ভাগ কৰা হৈছে। আমাৰ অসমত 6টা জোন, এইটো হৈছে আমাৰ মধ্য অসম জোন, যিটো বৰ্তমান যিটো নগাঁও, যিটো চেণ্ট্ৰেল ব্ৰহ্মপুত্ৰ ভেলী জোন। এই ভেলী জোনত আমাৰ 3খন ডিষ্ট্ৰিক্ট সামৰি লোৱা হৈছে, এখন হোজাই, নগাঁও আৰু মৰিগাঁও। আৰু এই জোনটোৰ মধ্য মাণ্ডলিক যিটো জোনত উপত্যকা অঞ্চলত, যিটো ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত, এই জোনটোৰ কাৰণে আমাৰ এই গৱেষণা কেন্দ্ৰটো, মাণ্ডলিক গৱেষণা কেন্দ্ৰ শিলঙনিত অৱস্থিত। আৰু বিশেষকৈ এই গৱেষণা কেন্দ্ৰটো আমাৰ কেইবাটাও শস্যৰ ওপৰত গৱেষণা কৰা হয়, মূলতঃ তৈলবীজৰ ওপৰত, যেনে সৰিয়হ আৰু তিল, এইবোৰৰ ওপৰত কৰা হয়। তাৰোপৰি মাহজাতীয় শস্যৰ ওপৰত গৱেষণা কৰা হয়, তাৰপিছত ঘেঁহুজাতীয় শস্যৰ ওপৰত গৱেষণা কৰা হয়, তাৰপিছত মৰাপাট জাতীয়, আৰু তাৰপিছত ধানৰো ওপৰতো গৱেষণা কৰা হয়। আন বিভিন্ন আমাৰ প্ৰকল্পও এই গৱেষণা কেন্দ্ৰটোৰ অধীনত চলি থাকে। বিশেষকৈ আমাৰ এই গৱেষণা কেন্দ্ৰটোৰ পৰা বিভিন্ন উন্নত জাত উদ্ভাৱন কৰা হৈছে ইতিমধ্যে, আৰু বিভিন্ন টেকন'লজি কেনেকৈ কৃষিৰ ওপৰত চাইণ্টিফিকেলি খেতি কৰা হয়, সেইটোৰ ওপৰতো বিভিন্ন
আপোনাৰ গৱেষণা কৰি পেলাই ওলোৱা হৈছে তাৰোপৰি আমাৰ লখিমপুৰত এখন গৱেষণা মাণ্ডলিক গৱেষণা কেন্দ্ৰ আছে সেইটো আমাৰ নৰ্থ বেংক প্লেইন জোন এই অঞ্চলটো চাই সেই আৰু এটা আছে তিতাবৰত এইটো মুখ্যতঃ ধানৰ ওপৰত গৱেষণা কৰা হৈছে সেইটো আপাৰ ব্ৰহ্মপুত্ৰ ভেলী জোন আৰু ডিফুটো আমাৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰ এটা আছে সেইটো আপোনাৰ হিল জোনৰ কাৰণে তাৰপিছত কৰিমগঞ্জতো আমাৰ বৰাক ভেলীৰ কাৰণে এটা জোনৰ কাৰণে কৰিমগঞ্জতো এটা মাণ্ডলিক গৱেষণা কেন্দ্ৰ আছে আৰু ষষ্ঠতে যিটো আছে আমাৰ গোসাইগাঁৱত এইটো আমাৰ লোৱাৰ ব্ৰহ্মপুত্ৰ ভেলী জোনৰ পাৰ্টটোত কাৰণে সেই গৱেষণা কেন্দ্ৰ তাত স্থাপিত কৰা হৈছে এনে মূলতে 6টা আমাৰ কৃষি জোনত ভাগ কৰা হৈছে আৰু এই জোনকেইটাত আমাৰ 6টা গৱেষণা কেন্দ্ৰ আছে তাৰ উপৰিও কিছুমান কমোডিটি ৰিচাৰ্চ ষ্টেচনো আছে যেনে কুঁহিয়াৰৰ ওপৰত স্পেচিফিক একোটা কমোডিটি মানে যেনে কুঁহিয়াৰৰ ওপৰত গৱেষণা চলে সেইটো আমাৰ বুঢ়ালিকচন গোলাঘাটত আছে চাইট্ৰাছৰ ওপৰত আছে তিনিচুকীয়াত আৰু আমাৰ কাহিকুছিত আছে প্লান্টেশ্যন ক্ৰপ ৰিচাৰ্চ যেনে নাৰিকলে হওক তামোলে হওক এনেকুৱা শস্যৰ ওপৰত আপোনাৰ গৱেষণা চলে কাহিকুছিত গুৱাহাটীত আছে ঠিক তেনেদৰে আমাৰ যিটো পশুৰৰ কাৰণে কেইবাটাও গৱেষণা কেন্দ্ৰ আছে যেনে গট ৰিচাৰ্চ ষ্টেচন বাৰ্ণিহাটত আছে এনেকৈ কেইবাটাও আমাৰ গৱেষণা কেন্দ্ৰ স্থাপিত কৰা হৈছে প্ৰতিটোৰে গৱেষণা উইংটো গৱেষণা চলাই থাকে পশুৰ ওপৰত চলে এনেকৈ শস্যৰ ওপৰতো চলে আৰু মৎস্যৰ ওপৰতো চলে তাৰোপৰি তৃতীয়টো উইং হৈছে আমাৰ এক্সটেনশ্যন উইং যিটো এক্সটেনশ্যন উইংটোত আমাৰ বিশেষকৈ গুৰুত্ব দিয়া হয় আমাৰ টেকন'লজিসমূহ কৃষকৰ মাজত বা বিভিন্ন ষ্টেক হোল্ডাৰ মাজত বিভিন্ন ডিপাৰ্টমেণ্টৰ মাজত বিভিন্ন সংগঠন বা FPO বা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন বা বিভিন্ন NGOৰ তেখেতসকলৰ মাজত আমাৰ এই টেকন'লজি উদ্ভাৱন হোৱা টেকন'লজিসমূহ তেওঁলোকৰ মাজত সিঁচৰিত কৰি দিয়া বা তেওঁলোকৰ মাজত বিস্তাৰিতভাৱে তেওঁলোকক বুজাই দিয়া হয় এই এক্সটেনশ্যন উইংটোৰ মুখ্য কাম বিশেষকৈ আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ যিটো আছে আমাৰ অসমত কেইবাখনো ডিষ্ট্ৰিক্টত এতিয়া প্ৰায় প্ৰতিখন ডিষ্ট্ৰিক্টতে কৃষি বিজ্ঞান কেন্দ্ৰ আছে আমাৰ নগাঁৱতো আছে মৰিগাঁৱতো আছে এই কৃষি বিজ্ঞান কেন্দ্ৰৰ তেওঁলোকৰ মুখ্য উদ্দেশ্য হৈছে কি তেওঁলোকে এক্সটেনশ্যন কৰা আমাৰ টেকন'লজিসমূহ এক্সটেনশ্যন কৰা আৰু প্ৰায় অসমত 23খন ডিষ্ট্ৰিক্টত কৃষি বিজ্ঞান কেন্দ্ৰ আছে গতিকে মূলতঃ আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ মূলতঃ কামসমূহ সৰ্বসাধাৰণৰ ভিতৰতহে কৰা হয় বহুত ভাল লাগিল ছাৰ আপোনাৰ তথ্যসমূহ পাই আৰু আশা কৰোঁ আমাৰ দৰ্শক ৰাইজে আজি বহু কথা নজনা কথা জানিবলৈ পাইছে আৰু আজি যিহেতু এটা শুভ দিন আজি এটা মহত্বপূৰ্ণ দিন গতিকে এই মহত্বপূৰ্ণ দিনটোত আমাৰ মাজত এনে এজন মহত্বপূৰ্ণ ব্যক্তিয়ে তেওঁৰ অনুষ্ঠানটোৰ বিষয়ে সবিশেষ জনাইছে আৰু সবিশেষ তথ্যৰে আমি আহি আছোঁ ইমানে এটা মনোৰম পৰিৱেশ গতিকে আমি ডাইৰেক্টলি নেক্সট কুৱেশ্যনসমূহ ছাৰৰ ৰুমৰ পৰাই সুধিবলৈ চেষ্টা কৰোঁ অতিপাত ৰ'দো যিহেতু ছাৰ আৰু মই দেখাম আমাৰ মাজে মাজে ভিডিঅ' ফুটেজত ছাৰসকলে আমাৰ বাবে আমাৰ সমাজখনৰ বাবে আমাৰ খাদ্যৰ বাবে ছাৰসকলে কিদৰে দিনে ৰাতিয়ে গৱেষণা কৰি পেলাই কেনেকৈ আমাৰ কৃষিৰ জগতখনক টনকিয়াল কৰি তুলিছে লগতে খেতিয়কসকলক কেনেকৈ স্বাৱলম্বিতাৰ দিশত আগুৱাই নিবৰ কাৰণে প্ৰচেষ্টা কৰিছে সমূহ তথ্যৰে আহি আছোঁ হয় ছাৰ বহুতেই ভাল লাগিছে আপোনাৰ ৰুমটো আৰু আপোনাৰ এজন চাইণ্টিষ্টৰ ৰুমটো কেনেকুৱা হয় আজি প্ৰথম মই দেখা পাইছোঁ আৰু বহুতেই ভাল লাগিছে এই পৰিৱেশটো ছাৰ এইখিনিতে মই আপোনাক এটা কথা সুধিব বিচাৰোঁ যে আমাৰ বহুসকল কৃষকে কেনেকুৱা মাটিত কেনেকুৱা ধৰণৰ খেতি বাতি কৰিব লাগে বহুতে ইমান এটা নাজানে আৰু তাৰ বাবে কিছুমান মাটি কেতিয়াবা চন পৰিও থাকে গতিকে আপোনাৰ পৰা এটা সুপৰামৰ্শ যদি মই মোৰ চেনেলটোৰ থ্ৰুৱেদি বৰ্তমানৰ খেতিয়কসকললৈ দিব পাৰোঁ যে তেওঁলোকে বেছিকৈ লাভালাভ হ'বৰ কাৰণে কেনেকুৱা ধৰণৰ খেতি কৰিব লাগিব সেই বিষয়ে যদি ছাৰ অকণমান আপুনি জনাই বহুতেই উপকৃত হ'ম ছাৰ আচ্ছা হয় সাধাৰণতে দেখা যায় যে আমাৰ অসমত দৰাচলতে শালি খেতিয়ে মানুহে সচৰাচৰ কৰে যিহেতু আমাৰ ৰাজ্যখন ধানৰ ওপৰতে নিৰ্ভৰশীল গতিকে খেতি প্ৰধান ধানেই আমাৰ গতিকে ধান কৰাৰ বাহিৰেও আমাৰ ধান কটাৰ পিছত আমাৰ গোটেই পথাৰবিলাকসমূহ চন পৰি থকা দেখা যায় তাৰ মূলত কাৰণ হৈছে কি কেইবাটাও কাৰণ আছে আমাৰ মানুহৰ জ্ঞানৰ অভাৱ প্ৰথম কথা তেখেতসকলে নাজানে যে তাৰ পিছত আমি কেনেকৈ ধৰণে কি খেতি কৰিব পাৰোঁ বা কম খৰচত অধিক বেলেগ ধৰণৰ খেতি কৰি পেলাই যে অধিক লাভান্বিত হ'ব পাৰোঁ সেই বিষয়ে অকণমান আমাৰ কৃষকৰ মাজত সজাগতাটো কম আৰু তাৰোপৰি আমি এইখিনি কথা জানিব লাগে যে আমাৰ নিকটৱৰ্তী যিখিনি অঞ্চলৰ মানুহ আছে এই আমাৰ পৰা যদি অকণমান
সুবিধাখিনি ল'ব পাৰে, যেনে ধৰক কেনেকুৱা ধৰণৰ কোনটো সময়ত কোনটো খেতি কৰিলে ভাল হয়, তেতিয়া তেওঁলোকে নিশ্চয় সুফল পায়। আৰু আমাৰ ইয়াত এনেকুৱা ধৰণৰো সুবিধাসমূহ আছে যে আপুনি যদি বোলে আপোনাৰ মাটিডৰাত নতুনকৈ কিবা খেতি কৰিব খুজিছে, তেতিয়াহ'লে মাটিডৰা আপুনি পৰীক্ষা নিৰীক্ষণ কৰিও ল'ব পাৰে ইয়াৰ পৰা। আৰু এইটো আপোনাৰ সাধাৰণতে আমি ইয়াত পে'মেণ্ট বেচিছত কৰোঁ, যিহেতু কেমিকেলৰ খৰচখিনি আছে, সেইকাৰণে আমি সেই পে'মেণ্ট বেচিছত খুব ন্যূনতম খৰচত আমি কৰি দিওঁ। আৰু সেইটোৰ ওপৰত বেছ কৰি এজন কৃষকে বা উদ্যমী যুৱকসকলে নতুনকৈ এই কৃষি ক্ষেত্ৰত আগবাঢ়ি আহিব পাৰে। তাৰ কাৰণে তেওঁলোকৰ কিছুমান তথ্য জানিবলগীয়া কথা আছে, যিটো আমাৰ এই মূলতঃ যিহেতু এই ষ্টেচনটোৰ পৰা, আমাৰ এই কেন্দ্ৰটোৰ পৰা আমি গৱেষণা কৰোঁ, কেনেকৈ কৃষি খণ্ডত কেনেকৈ আগবাঢ়িব লাগে, কি নতুন নতুন তথ্য উদ্ভাৱন কৰোঁ খেতিসমূহৰ শস্যসমূহৰ ওপৰত। গতিকে সেই টেকন'লজিসমূহ তেওঁলোকে যদি এডপ্ট কৰিব পাৰে, নিশ্চয় লাভান্বিত হ'ব পাৰে। গতিকে কিন্তু এতিয়া আমাৰ কি হয়, আমি শালি ধান কৰাৰ পিছত আৰু পথাৰখন আমাৰ চন পৰি লয়। চন পৰাৰ মূলতঃ কাৰণটো আৰু এটা আছে কি, আমাৰ কৃষকসকলে সমূহীয়াকৈ যেনেকৈ ধান খেতি কৰে, তেনেকৈ আমাৰ আন খেতি ৰবি শস্যত নকৰাৰ কাৰণটো হৈছে কি, যদি এজনে কৰে বাকীকেইজনে নকৰিলে আপোনাৰ ছ'চিয়েল প্ৰব্লেম কিছুমান আহে, যেনে ধৰক গৰু ছাগলীয়ে উপদ্ৰৱ সৃষ্টি কৰে, যাৰ ফলত এখন পথাৰত অকলে তেওঁ কৰিব গ'লে তেওঁৰ যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হয়। গতিকে যদি আমি সমূহীয়া ভিত্তিত যদি কৰোঁ বা চবেই মিলিজুলি যদি কৰোঁ, তেতিয়াহ'লে অধিক লাভান্বিত হ'ব পৰা যায় সকলো দিশৰ পৰা। আৰু তাৰোপৰি আপোনাৰ ধান খেতিৰ বাহিৰে আমি ৰবি শস্য বিভিন্ন খেতি কৰিব পাৰোঁ, যেনে সৰিয়হ খেতি কৰিব পাৰোঁ। সৰিয়হ ধান চপোৱাৰ পিছতে কিছুমান জাত আছে যিবিলাক আমি ডিচেম্বৰ মাহৰ শেষলৈকেও আমাৰ কিছুমান সৰিয়হ জাত আছে, আমি সেইসোপা দিব পাৰোঁ। সেই জাতসমূহ দিলে অধিক উৎপাদন পাব পাৰে। অধিক উৎপাদন ক্ষমতা জাত আমাৰ এই কেন্দ্ৰটোৰ পৰা উদ্ভাৱন কৰা হৈছে। আপোনাৰ সৰিয়হৰ ওপৰত মাহজাতীয় শস্যৰ কেইবাটাও জাত আমাৰ কেন্দ্ৰটোৰ পৰা উদ্ভাৱন কৰা হৈছে। তাৰপিছত আপোনাৰ মৰাপাট জাতীয় শস্যৰো কেইবাটাও অধিক উৎপাদন ক্ষমতাশীল জাত আমাৰ এই কেন্দ্ৰটোৰ পৰা উদ্ভাৱন কৰা হৈছে। গতিকে আমি যদি তাৰ শস্যৰ বিষয়ে কোনটো সময়ত কোনটো শস্য কৰিব পাৰোঁ জানি ল'লে আমাৰ নিশ্চয় আমাৰ আগবাঢ়ি অহা যুৱক সমাজখন অধিক উন্নত। হয় ছাৰ, বহুতেই ভাল লাগিলে আপোনাৰ তথ্যসমূহ অৱগত কৰাৰ বাবে। মই দৰ্শকসকলক এটা কথা অৱগত কৰিব বিচাৰোঁ যে এই গৱেষণা কেন্দ্ৰত আপোনালোকে যদিহে উন্নত মানৰ বীজ বিচাৰি পেলাই ছাৰসকলৰ পৰামৰ্শ লৈ পেলাই আপোনালোকে খেতি বাতি কৰে, তেন্তে নিশ্চয় আপোনালোকৰ খেতিৰ উৎপাদনো বৃদ্ধি হ'ব। উৎপাদন বৃদ্ধি হোৱা মানে আপোনালোক আৰ্থিকভাৱে বেছিকৈ স্বাৱলম্বী হ'ব পাৰিব, নহয় জানো ছাৰ? হয়। আৰু এটা খুব ভাল কথা ক'লে যে আপুনি ইয়াত মাটিৰো গুণাগুণ পৰীক্ষা কৰিব পাৰি, আৰু মাটিৰ গুণাগুণ পৰীক্ষা কৰাই লৈ সেই মাটিডোখৰত কোনটো খেতিৰ বাবে উপযোগী সেয়াও আপোনালোকে ইয়াতে কৰাব পাৰিব। গতিকে আগবাঢ়ক সকলো ৰাইজ, নহয় জানো? সকলোৰে উপকাৰ হওক। ছাৰ, মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ যে আমাৰ ষ্টুডেণ্টসকলে কৃষি বিভাগত কেনেকৈ কেৰিয়াৰ বিল্ড কৰিব লাগে সকলোৱে নাজানে। আৰু দৰ্শক ৰাইজ, মই আপোনালোককো ক'ব বিচাৰোঁ, ছাৰ এই কৃষিৰ কেন্দ্ৰৰ এজন বৈজ্ঞানিক, শস্য বৈজ্ঞানিক তেখেত। গতিকে ছাৰ, এই ক্ষেত্ৰত আমাৰ ষ্টুডেণ্টসকলে কেনেকৈ আগবাঢ়ি যাব পাৰিব বা কৃষি ক্ষেত্ৰত ষ্টুডেণ্টসকলে নিজকে কেনেকৈ প্ৰতিষ্ঠা কৰিবগৈ পাৰিব, তাৰ প্ৰতি যদি অলপ আপোনাৰ পৰা জানিব পাৰোঁ তেন্তে বহুতৰে উপকাৰ সাধন হ'ব ছাৰ। আমাৰ দেখা যায় যে কৃষি ক্ষেত্ৰত বিশেষকৈ আমাৰ পঢ়ি শুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ল'ৰা ছোৱালীখিনিয়ে চিন্তা কৰে যে আমি কি লাইনত যাম। কিছু সংখ্যকে মেডিকেল লাইনত যায়, কিছু সংখ্যকে ইঞ্জিনিয়াৰিং লাইনত যায়, আৰু কিছু সংখ্যকে মেনেজমেণ্টত যায়। আৰু বহুতে এটা সময়ত কৃষি যে এনেকুৱা এখন বিশ্ববিদ্যালয় আছে, সেইটো এটা সময়ত আমাৰ অসমত আজিৰ পৰা কেইবাবছৰ আগতে নাজানিছিল, কিন্তু বৰ্তমান এতিয়া মানুহৰ মাজত চৰ্চা হৈছে বা মানুহে জনা হৈছে যে কৃষি খণ্ডত যদি বা কৃষিৰ এডুকেশ্যন লয় বা শিক্ষা লৈ পেলাই তেওঁলোকে বিভিন্ন দিশত উন্নতি কৰিব পাৰে। অকল চাকৰিয়ে নহয়, এজন কৃষি স্নাতকোত্তৰ বা এজন কৃষি ডিগ্ৰীধাৰী এজনে তেওঁ বিভিন্ন দিশত আগবাঢ়ি যাব পাৰে। কেইবা ধৰণৰ স্কোপ আছে, যেনে তেওঁ ধৰক অসম গভৰ্ণমেণ্টত তেওঁ কৃষি বিষয়া হিচাপে চাকৰি কৰাৰ বাহিৰেও, ইউনিভাৰ্চিটিত তেওঁ এজন প্ৰফেচাৰ হোৱাৰ বাহিৰে বা বিজ্ঞানী হোৱাৰ বাহিৰেও তেওঁ আজিকালি ইমানেই স্কোপ আছে যে বেংকসমূহ, বিভিন্ন বেংকসমূহত এগ্ৰিকালচাৰ অফিচাৰৰ জব ওলাইছে। তাৰপিছত কম্পিটিটিভ এক্সামতো আমাৰ কৃষি স্নাতকোত্তৰে খুব ভাল ফল দেখুৱায়, যেনে IASতে হওক বা CS হওক
বিভিন্ন বিভাগত তেওঁলোকে ভাল ফল দেখাব পাৰে সেইটো বাহিৰেও আৰু এটা ভাল হেৰি আছে কি অকল যে ডিগ্ৰী কৰিলোঁ বুলি আমি চাকৰি কৰিব লাগে সেইটো কথা নহয় যে আমি ডিগ্ৰী কৰিও এজন ডিগ্ৰীধাৰী হৈও আমি এজন ভাল এণ্টাৰপ্ৰিনৰ হ'ব পাৰোঁ আজিকালি এগ্ৰি এণ্টাৰপ্ৰিনৰ বৰ ডাঙৰ এটা বিজনেছ হৈ পৰিছে আপুনি যদি আমাৰ অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যত যায় তেতিয়া দেখিব যে এগ্ৰি এণ্টাৰপ্ৰিনৰ বহুত ডাঙৰ ডাঙৰ এগ্ৰি এণ্টাৰপ্ৰিনৰ আছে তেওঁলোক একোজন কৃষি স্নাতক ডিগ্ৰীধাৰী মাষ্টাৰ ডিগ্ৰীধাৰী PhD ডিগ্ৰীধাৰী তেওঁলোকে একোজন ডাঙৰ আজিকালি এটা ষ্টাৰ্টআপ খুলিছে তেওঁলোকে ডাঙৰ একোজন এণ্টাৰপ্ৰিনৰ হৈ গৈছে তাত বিৰাট ভাজ স্কোপ আছে এগ্ৰিকালচাৰ লাইনত মানে ভাজ স্কোপ আছে যদি তেওঁ বোলে ব্যৱসায় কৰিব খোজে তে ব্যৱসায়ৰ লাইনটো বহুত ভাজ হয় খুব ডাঙৰ হয় গতিকে সেই ধৰণে তেওঁ অধিক উপাৰ্জন কৰিব পাৰে এজন ডিগ্ৰীধাৰীয়েও অধিক উপাৰ্জন কৰিব পাৰে চাকৰি কৰাতকৈ তেওঁ এজন ব্যৱসায়ীয়ে বেছিহে উপাৰ্জন কৰিব পাৰিব এতিয়া আপোনাৰ চাওক আমাৰ বৰ্তমান যেহেতু বিভিন্ন ধৰণৰ শস্য আছে ধৰক আমি সাধাৰণতে মই থুলতে কৈছোঁ ধানৰ বাহিৰে মাকৈ আছে যেটো গুম ধান মেজ বুলি কওঁ মেজটো সাধাৰণতে আপোনাৰ আমি সঁচাচে আমি জানো যে এবিধ এটা প্ৰজাতিয়ে এটা জাতিয়ে মেজ আছে বুলি মাকৈ আছে যেটো আমি সঁচাচে দেখি থাকোঁ ৰাস্তাত পুৰি খাওঁ সাধাৰণতে মেজ কেইবা প্ৰকাৰৰ মাকৈ গুম ধান আপোনাৰ সুইট কৰ্ণ বেবি কৰ্ণ পপকৰ্ণ ফ্লোৰ কৰ্ণ এনেকুৱা বিভিন্ন ধৰণৰ মেজ আছে আৰু আজিকালি হাইব্ৰিড হৈ গৈছে আগতে হাই ইল্ডিং ভেৰাইটি আছিল গতিকে হাই ইল্ডিং ভেৰাইটিসমূহ আমি নিৰ্দিষ্ট দুটা ছিজনতহে কৰিব পাৰিছিলোঁ কিন্তু এতিয়া কি হৈছে হাইব্ৰিড ওলাই গৈছে আপুনি গোটেই বছৰটো আপুনি খেতি কৰিব পাৰে আৰু এনেকুৱা ধৰণৰ উদাহৰণ আছে যে বেবি কৰ্ণ সুইট কৰ্ণ পপকৰ্ণ কৰি এজন কৃষি ডিগ্ৰীধাৰী ল'ৰা বা ছোৱালী এজনীয়ে ডাঙৰ ব্যৱসায় গঠন কৰিব পাৰিছে বা তেওঁ ভাল এজন এণ্টাৰপ্ৰিনৰ হ'ব পাৰিছে আৰু আনকি এডুকেটেড কিছু ল'ৰাসমূহেও এনে নাথাকি যদি বোলে এনেকৈ ধৰণৰ আমি মাকৈ খেতি কৰি বিভিন্ন জাতৰ মাকৈ খেতি কৰি আমি বিভিন্ন ব্যৱসায় কৰিব পাৰোঁ আজিকালি দেখা যায় ৰেষ্টুৰেণ্টবিলাকত আপোনাৰ বেবি কৰ্ণ সুইট কৰ্ণ পপ এইবিলাকসমূহ খুব চলি থাকে গতিকে আপুনি এইটো বছৰত যদি এটা চিষ্টেমেটিক খেতিটো কৰি থাকে খেতি কৰি আপুনি এজন ডাঙৰ ব্যৱসায়ী হ'ব পাৰে তাৰোপৰি এতিয়া আপুনি শুনিছে যিহেতু মিলেট মিছন অল অভাৰ ইণ্ডিয়া এতিয়া মিলেট মিছন 2023 ইণ্টাৰনেশ্যনেল ইয়েৰ অফ মিলেট ঘোষণা কৰিছে যে মিলেট সচৰাচৰ আমাৰ মিলেট যিটো কণী ধান মই মিলেটৰ বিষয়ে কৈ আছোঁ যিটো কণী ধানটো বৰ্তমান যিহেতু ক্লাইমেটটো চেঞ্জ হৈ গৈ আছে ক্লাইমেট চেঞ্জ হোৱাৰ ফলত এতিয়া কি হৈছে কৃষি খণ্ডত একদম ড্ৰাষ্টিক চেঞ্জ হৈ গৈ আছে আগতে আমি যি ধৰণে খেতি কৰি আছোঁ সেই ধৰণে খেতি কৰিলে নহ'ব কৃষি ক্ষেত্ৰত আগবাঢ়িলে নহ'ব এতিয়া আমি বতৰৰ লগত খাপ খুৱাই আমি আগবাঢ়ি যাব লাগিব গতিকে কোনটো সময়ত কোনটো বতৰৰ চিটুৱেশ্যনত আমি কোনটো খেতি কৰিব লাগিব সেইটোৰ বিষয়ে আমাৰ কৃষকসকলে জানিব লাগিব নহ'লে তেওঁ কেতিয়াও লাভান্বিত হ'ব নোৱাৰে এতিয়া যিহেতু এতিয়া কথা হৈছে মিলেটৰ ওপৰত কণী ধানৰ ওপৰত কণী ধান এনেকুৱা এবিধ শস্য যাক আজি আমি নিউট্ৰিচিয়েলছ বুলি কওঁ তাত মানে চব শস্যৰ ভিটামিন মিনাৰেলছ চব সমাহাৰ হৈ আছে ই বিভিন্ন বেমাৰৰ প্ৰতিৰোধী ক্ষমতাত এই মিলেট কণী ধানত পোৱা গৈছে গতিকে যাৰ কাৰণে এটা নিউট্ৰিচিয়েলছ আৰু ইভেন এই শস্যবিধক ফিউচাৰ ক্ৰপ বুলি কোৱা হৈছে যিহেতু আমাৰ ক্লাইমেটটো চেঞ্জ হৈ গৈ আছে গতিকে এতিয়া আমি সেই ক্লাইমেটৰ লগত খাপ খুৱাই চলিব পৰা শস্যৰ ভিতৰত মিলেট যাক নেকি কম পানীত আপুনি খেতিটো কৰিব পাৰে কম খৰচত কৰি অধিক লাভান্বিত হ'ব পাৰে গতিকে আৰু সেই মিলেট বেছ কৰি ভেলু এডিশ্যন কৰিও আমি এজন এণ্টাৰপ্ৰিনৰ হ'ব পাৰোঁ হয় ছাৰ বহুতেই ভাল লাগিলে যথেষ্ট গুৰুত্বপূৰ্ণ তথ্যসমূহ আপুনি আমাৰ কাৰণে উজাগৰিত কৰি দিছে আৰু আমাৰ দৰ্শক ৰাইজ আপোনালোক নিশ্চয় উপকৃত হ'ব হয় ছাৰ মই আপোনাৰ বিষয়ে যেতিয়া অকণমান জানিবৰ কাৰণে নিজে ব্যক্তিগতভাৱে প্ৰয়াস কৰিছিলোঁ তেতিয়া এটা কথা গম পাইছিলোঁ যে আপুনি কিবা ঝাৰু তেনেকুৱা এটা উদ্ভাৱন কৰিছিলে সেই ঝাৰু খেতি কৰিও মানুহ যে লাভান্বিত কেনেকুৱাকৈ হ'ব বা সেই বস্তুটো কি তাৰ বিষয়ে থ্ৰুতে যদি অৱগত কৰে বহুতেই ভাল পাম ছাৰ হয় যিটো ঝাৰু খেতি আমি ইংৰাজীত টাইগাৰ গ্ৰাছ বুলি কওঁ আৰু আমি অসমীয়া মানুহে ফুল ঝাৰু বুলি কওঁ ফুল ঝাৰু ইংৰাজীত টাইগাৰ গ্ৰাছ বুলি কোৱা হয় এই আমি জংঘলবিলাকত বা আমি ধৰক পাহাৰ অঞ্চলত গ'লে দেখোঁ ফুল ঝাৰুৰ খেতিসমূহ আচলতে সেইটো খেতি নহয় সেইটো নিজে হোৱা
এইটো নিজে নিজে হয় আৰু আমাৰ আগতে আমি তাৰ পৰা ফুলখিনি ছিঙি আনি আমি ঘৰত ঝাৰু হিচাপে ব্যৱহাৰ কৰোঁ বা নতুবা আজিকালি এনেকুৱা হৈছে আমাৰ কাৰ্বি আংলং মেঘালয়ত বাহিৰৰ পৰা বিভিন্ন ব্যৱসায়ীসকল আহি পেলাই তেওঁলোকে খুব কম দামত একে কেজি হিচাপত ফুলসমূহ সেই ঝাৰুসমূহ কিনি লৈ যায় লৈ গৈ প্ৰচেছিং কৰে বাহিৰত নি পেলাই আমাৰ অসমৰ বাহিৰত নি আকৌ আমাক পুনৰাই আমাৰ মাজতে লৈ আনে যিটো 10 টকা 15 টকাত কিনে আমি আহি পেলাই যেতিয়া তেওঁলোকে প্ৰচেছিং কৰি ভেলু এডিশ্যন কৰি দিয়ে আমি তাক 100-150 টকাত কিনো তাৰপিছত এই ঝাৰুটোৰ যিহেতু দেখিলোঁ গতিকে আমি এই ঝাৰুটো আমি খেতি হিচাপে কৰিব পাৰোঁ নেকি এইটোৰ ওপৰত গৱেষণা কৰা হৈছিলে মই এইটোৰ ওপৰত আজিৰ পৰা 2016 চনত ইয়াৰ ওপৰত গৱেষণা কৰিছিলোঁ প্ৰায় 3 বছৰ গৱেষণা কৰি তাৰ যিটো দেখিলোঁ যে আমি ঝাৰুটো যদি জংঘলত যিখিনি হয় বা পাহাৰত যিখিনি নিজে নিজে হয় তাৰে ফুলৰ যিটো হেৰিটো লেংথটো খুব বেছি আপুনি 70 সেন্টিমিটাৰ পাব যদি আমি বিজ্ঞান ভিত্তিত আমি যেতিয়া কৰোঁ ফুলৰ আপুনি লেংথটো আপুনি 1.5 মিটাৰলৈকে পাব যাৰ ফলত আমি অধিক মানে উৎপাদনো হয় নিজে খেতিটো কৰিলে আৰু আপোনাৰ দীঘলো পাওঁ আৰু যাৰ কাৰণে এটা সাইন্টিফিক্যালি আপুনি বেছি হালি পেলাই আপুনি ঝাৰুটো দিব নালাগে আপুনি থিয় হৈ মানে ভালকে ঝাৰু দিব পাৰে যাৰ ফলত যেটো আজিকালি মানুহৰ বিভিন্ন কঁকালৰ বিষ হয় হালি পেলাই ঝাৰু দিব নোৱাৰে গতিকে আৰু এইটো দীঘল হোৱাৰ লগে লগে তাৰ ভ্যালুটো বেছি পায় দামটো বেছি পায় গতিকে মই এইটোৰ ওপৰত গৱেষণা কৰিছিলোঁ আজি 2016 চনত আৰম্ভ কৰিছিলোঁ তাৰ 3 বছৰৰ পিছত গৱেষণা কৰি দেখিলোঁ যে আমি যদি ঝাৰু খেতি হিচাপে কৰোঁ সাইন্টিফিক্যালি তেতিয়া আমি অধিক লাভান্বিত হ'ব পাৰোঁ উৎপাদন অধিক পাব পাৰে আৰু এই ঝাৰুটো হৈছে এটা এবিধ ফুল ঝাৰু গছবিধো এবিধ ক্লাইমেট স্মাৰ্ট ক্ৰপ যিদৰা মাটিত আমি একো খেতি নকৰোঁ বালিচহীয়া মাটি একো নহয় সেনেকুৱা মাটিত আমি ঝাৰু খেতিটো যদি কৰিব পাৰোঁ তেতিয়া হ'লে সেই মাটিডৰা উৰ্বৰা শক্তিটো বাঢ়ি যায় যেটো এনে চন পৰি থাকে চন পৰা মাটিখিনিত আমি যদি ঝাৰু খেতি কৰোঁ আমি আমাৰ এজন কৃষকে সেই খেতিটোৰ পৰা অধিক লাভান্বিত হ'ব পাৰিম প্ৰথম বছৰ তেওঁ এটা কম হেৰি পায় মুনাফা পায় কিন্তু দ্বিতীয় বছৰৰ পৰা অসংখ্য তেওঁ হেৰি হয় যদি 1 টকা খৰচ কৰি দেখিছোঁ প্ৰথম বছৰ 1 টকা খৰচ কৰি তেওঁ 2 টকা অৰ্জন কৰিব পাৰে পিছৰ দ্বিতীয় বছৰৰ পৰা 1 টকা খৰচ কৰি তেওঁ 12 টকালৈকে উপাৰ্জন কৰিব পাৰে বহুত লাভজনক তাত কোনো বেমাৰ আজাৰৰ সমস্যা নাথাকে অনপৰত আপুনি যেনেকৈ অন্য খেতি কৰাৰ দৰে আপুনি এনি অনপৰত তাত লাগি থাকিব নালাগে খালি প্ৰথম আপুনি লগোৱাটোৱে আপোনাৰ খৰচ তাৰ পিছত আৰু কাটাটোৱে খৰচ হয় স্যাৰ খুব ভাল লাগিলে এই কথাখিনি জানিবলৈ পাই মই শুনিছিলোঁ আপোনাৰ বিষয়ে মই যেতিয়া অকণ অনুসন্ধান কৰি চাইছিলোঁ স্যাৰ কেনেকুৱা কি উদ্ভাৱন কৰিছে আৰু ভাল লাগিলে আজি আপোনাৰ নিজৰ মুখেৰে আমাক কথাখিনি অৱগত কৰাৰ কাৰণে আৰু আমাৰ ক্লিয়াৰিটিও হ'ল আৰু মই দৰ্শক ৰাইজ আপোনালোককো ক'ব বিচাৰোঁ যদিহে ছাৰৰ কাষলৈ আহে তেন্তে এই খেতি কেনেকুৱাকৈ কৰিব লাগিব এই সমূহ তথ্য আপোনালোকে পাব আৰু ছাৰে ইতিমধ্যে কৈছে যে 1 টকা খৰচ কৰি দ্বিতীয় বছৰৰ পৰা প্ৰায় 12 টকালৈকে উপাৰ্জন কৰিব পাৰি গতিকে নিজে ভাবি চাওকচোন আপোনালোকে যদিহে আমি নিজকে আমাৰ অসমীয়া ল'ৰাবিলাকে অকল চাকৰি বুলি চাকৰিলে বাট চাই নাথাকি নিজৰ সময়বিলাকক যদি খেতি বাতিটো সংযোজন কৰাওঁ তেন্তে নিশ্চয় লাভান্বিত হ'ব পাৰিম নহয় জানো ছাৰ আৰু দেখা যায় আজিকালি আমাৰ অসমীয়া সমাজে আমাৰ মাটিসমূহক বেলেগক আধিলে দিয়ে আৰু সেই বেলেগসমূহে সেই আধিতে খেতি কৰি পেলাই তেওঁলোক লাভান্বিত হৈ আছে কিন্তু আমি একো কৰিব পৰা নাই আমাৰ যেন ইজ্জত যাব তেনেকুৱা নিচিনা এটা কথা হয় গতিকে যিসকল উদ্যমী যুৱক আছে মই মোৰ ফালৰ পৰা তেওঁলোকক অনুৰোধ জনাইছোঁ স্বাৱলম্বিতাৰ দিশত আমাৰ ছাৰসকলৰ পৰামৰ্শ লৈ পেলাই আগবাঢ়ক কাৰণ ছাৰ কিবা এটা মানুহে কৰিলেও মানুহে হাঁহে আৰু নকৰিলেও হাঁহে গতিকে কৰি পেলাই হাঁহাটোৱে ভাল গতিকে কোনোবাই হাঁহিছে হাঁহক কিন্তু সেইটোলৈ কথা নাই এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা মই এটা আমাৰ বৰ্তমান নৱপ্ৰজন্ম বা যুৱকসকললৈ এটা যদি আপুনি মেছেজ দিয়ে তেন্তে খুবেই ভাল পাম ছাৰ হয় যেহেতু যুৱ প্ৰজন্মসকলে এই ক্ষেত্ৰত কোন আনে কি কৈছে সেইটো ভাবিব নালাগে কাৰণ যেহেতু আপুনি কৰি নিজৰ হাত ভৰি দিছে নিজৰ হাত ভৰিখনেদি আপুনি কৰি খোৱাটো আপোনাৰ সমাজত আপুনি ভালকৈহে প্ৰতিষ্ঠিত হ'ব যদি নকৰি বহি থাকে কৰি কষ্ট কৰি খোৱাজনৰ সদায় সমাজত তেওঁৰ সন্মান এটা বেলেগ সুকীয়া গতিকে আগবাঢ়ি আহক বিভিন্ন আমাৰ ইয়াত আহিলে নিশ্চয় তেওঁলোকে বিভিন্ন শস্যৰ বিষয়ে জানিব পাৰিব আৰু সেইমতে তেওঁলোকে আগবাঢ়ি গ'লে নিশ্চয় ভাল ফল পাব
হয় ছাৰ, ভাল লাগিলে আপোনাৰ উপদেশটো পাই। আচলতে উপদেশ বুলি ক'ব লাগিব, এজন শস্য বৈজ্ঞানিকে যিহেতু কৈছে এয়া আমাৰ বাবে উপদেশী। আৰু ছাৰ আৰু এটা কথা যে উপদেশতকৈ আৰ্হি ভাল, আৰু দৰ্শক ৰাইজ মই আৰ্হি হিচাপে এজন বৈজ্ঞানিকৰ কাষৰ পৰা আপোনালোকক এই কথাখিনি অৱগত কৰাইছোঁ। গতিকে আশা কৰোঁ ইয়াৰ পৰা সকলো উপকৃত হওক। ছাৰ বহুত বহুত ধন্যবাদ, আপোনাৰ বহুমূলীয়া সময়ৰ পৰা আমাৰ বাবে যিখিনি সময় দিলে তাৰ বাবে মই নথৈ আনন্দিত। এই দিনটো মোৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব। যেহেতু ছাৰ সময়ৰো এটা সীমা থাকে, গতিকে আজিৰ বাবে ছাৰ মই আপোনাৰ পৰা তথা দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা বিদায় লৈছোঁ। ছাৰ নমস্কাৰ। নমস্কাৰ।